গৌৰৱ গগৈয়ে জিন্নাৰ কথা কিয় কৈ থাকে? জিন্না পাকিস্তানৰ, তেওঁ ভাৰতৰ কাৰো কথা কিয় নকয়? গৌৰৱ গগৈয়ে বাৰে বাৰে পাকিস্তানৰ প্ৰসংগ কিয় টানি আনে? মিয়াৰ পৰা উজনি অসমো সুৰক্ষিত নহয়। তিনিচুকীয়াত মাটি কিনাৰ অনুমতি বিচৰা অচিনাকি মানুহ বহুত বেছি। অখিল গগৈয়ে কেৱল মুখ্যমন্ত্ৰীক গালি পাৰে, সুশান্তই কাম কৰে। এছাৰৰ প্ৰসংগত কেৱল বিজেপি কৰ্মকৰ্তাইহে আবেদন জনাইছে, বাকী দল সংগঠন কোনেও এটাও আবেদন কৰা নাই। সুশান্ত বৰগোহাঁইক টিকট দিয়াৰ ইংগিত। ব্যুৰ' চিফ, শিৱসাগৰ। তেখেতৰ প্ৰতিনিধি গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পাছত ভৰিৰ ওপৰত থিয় কৰোঁ। অসমৰ প্ৰতিটো কোণৰ প্ৰতিখন জিলা, প্ৰতিটো সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলা সদস্য এতিয়া এই অৰ্থনৈতিক ৰূপান্তৰৰ একোগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী। কোনোবা মহিলা লাখপতি বাইদেউ কেৱল মাথো এক মিঠা সপোন নহয়, আজি ই অসমৰ মহিলা উদ্যমীসকলৰ এই মহিলা বাইদেউ মই এবাৰ ডিএমই গৈ আলোচনা কৰি দি আপোনাক জনাই দিম। মই চৌহানপুৰ মনত থাকিম। বৰবিল খেলপথাৰত এয়া অসমৰ আহ্বান জনাইছোঁ। আমি মোটামুটি হিচাপ কৰি লৈছোঁ যে 6 ফেব্ৰুৱাৰীৰ আগতে অসমৰ গোটেইকেইটা সমষ্টিতে আমি পুঁজি বিতৰণৰ কাৰ্যসূচী শেষ কৰিম। ইয়াৰ পৰা মই এতিয়া আকৌ ৰঙানদী যাম। ৰঙানদীতো একেই সভা আছে। যোৱা 2 মাহ ধৰি আমি প্ৰায় প্ৰতিটো দিনতে দুখনকৈ মিটিং কৰি আজি এটা সামৰণিৰ ফালে লাহেকৈ আহিব আৰম্ভ কৰিম। এটা বেলেগ বিষয়ে প্ৰসংগ এগৰাকীয়ে আপোনাক গৌৰৱ গগৈয়ে আধুনিক আলোচনা হিচাপে হিন্দুৰ আলোচনা হিচাপে
মই মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়। তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। আৰু কালি আপুনি উল্লেখ কৰিছে যে দুলীয়াজানৰ দৰে উজনি অসমৰ চহৰতো মিয়া সোমাইছে। যোৱা পৰহি দিনাখন মই দুলীয়াজানত আছিলোঁ। দুলীয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলীয়াজানতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ গঠিছে। মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে। আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে। যোৱা 5 বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল, কিন্তু এতিয়া লাহে লাহে উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে। কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ যে তিনিচুকীয়াত মাটি কিনাৰ অনুমতি। এতিয়া অচিনাকি মানুহে তিনিচুকীয়াত বেছিকৈ মাটি কিনি আছে আৰু হিন্দুৱে মাটি বেছিকৈ বিক্ৰী কৰি আছে। এসময়ত আমি ভাবিছিলোঁ তিনিচুকীয়া মানে হিন্দী ভাষী বেংগলী, তাতো এতিয়া লাহে লাহে এই অচিনাকি মানুহ বাংলাদেশী মিয়াবিলাকৰ আগমন হৈছে। গতিকে অসমত কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। এই বিষয়টো মই জিলা আয়ুক্তৰ লগত কথাও পাতিছিলোঁ আৰু তেখেতক মই একশ্যন ল'বৰ কাৰণে কৈছোঁ। ঠিক আছে, মই DFO কোন আছে চাই দিম। এতিয়া কোনেওতো তেনেকে বেলেগ টিকট দিব বিচৰাই নাই। মানে মোটামুটি মই ভাবোঁ যে য'ত য'ত টিকেট বহুত সমষ্টি আছে, অসমৰ 50টামান সমষ্টি, য'ত আমাৰ মোটামুটি প্ৰাৰ্থী এজনেই আছে, তেনেকুৱা ধৰণৰ বিশেষ কোনোবা 2-3 জনে খুজিব পাৰে, তেওঁলোকৰ লগত মই নিজে কথাও পাতিম, কিন্তু মোটামুটি 50 জনৰ তালিকা এখন সন্মুখত ওলাই আছে। মই ভাবোঁ যে ডিমৌততো ইমান টিকট বিচৰা মানুহে নাই, আৰু সুশান্তই ভাল কাম কৰি আছে। আৰু ডিমৌৰ দৰে জেগাত মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল আমিনো কোনে ভাবিছিলোঁ আগত? আপুনি শিৱসাগৰৰ উদাহৰণো দিছে, শিৱসাগৰৰ বিধায়কগৰাকীৰ কাৰণে শিৱসাগৰৰ উন্নয়ন নাই হোৱা নেকি? অখিল গগৈয়ে বিধানসভাত শিৱসাগৰৰ বিষয়ে তেওঁ উল্লেখ নকৰে। তেওঁ এই গোটেই পৃথিৱীখনৰ কথা উল্লেখ কৰিব আৰু মুখ্যমন্ত্ৰীক গালি গালাজ কৰি থাকিব। সুশান্ত বৰগোহাঁয়ে ডিমৌৰ কথা কয় আৰু মুখ্যমন্ত্ৰীক গৈ কয় যে ডিমৌত মাটি আছে, দিয়ক মই মেডিকেল কলেজ ল'ব পাৰিম, দলং লাগে, এইখন দলং হ'লে ডিব্ৰুগড়লৈকে ডিষ্টেঞ্চ ওচৰ হ'ব। সমষ্টিৰ বিধায়কজনে যেতিয়া যুক্তি সহকাৰে কথা কয়, সমষ্টিটোত পৰিৱৰ্তন হয়। আৰু অখিল গগৈৰ কথা, তেওঁ শিৱসাগৰ MLA, ধুবুৰী, গোৱালপাৰা সকলোৰে দায়িত্ব তেওঁ মূৰৰ ওপৰত। অখিল গগৈৰ বিৰুদ্ধে এজন শক্তিশালী প্ৰাৰ্থী চব প্ৰাৰ্থী আমি দিম, কিন্তু শিৱসাগৰত কি পৰিৱেশ আছে কি নাই, বহুত দিন মই শিৱসাগৰ যোৱা নাই, 2 এদিনতে যাম, তেতিয়া গম পাম। মই চাই দিম বাৰু। নাজিৰাটো ভেঞ্চাৰ MLA আছে নহয়, মানে কামেই নাই মানুহ, মানে এইবাৰ কাম থকা এজনক MLA বনাব লাগিব। মই নাজিৰাত গ'লে ক'ম। আৰু ঠিক আছে, আপুনি সাংবাদিক নে কাৰ্যকৰ্তা? সাংবাদিকেও যেতিয়া বিচাৰিছে তেতিয়াহ'লে এতিয়া কনচিডাৰ কৰিব লাগিব সাংবাদিকে যেতিয়া। কোনখন? হৈ যাব ৱৰ্ল্ড বেংকৰ মিছন বসুন্ধৰাৰ সময়ত বহু এনেকুৱা মাটি আছিলে নামঘৰ আৰু স্কুলৰ, যিসমূহ বহুত ব্যক্তিয়ে দান কৰিছিলে, সেইসমূহ কিন্তু বৰ্তমানো মানে হোৱা নাই। আমি অহা মাহৰ 20 বা 22 তাৰিখে নামঘৰসমূহৰ মাটিৰ পট্টাবিলাক প্ৰদান কৰিম, তেতিয়া বহুতখিনিয়ে চাই দিব। হ'ব, ধন্যবাদ। হাওৰাত কোনোবাই নটিচ পাইছে নেকি? ডিমৌত কোনোবাই পাইছে নেকি? পোৱাটো নাই।
অকণ আমি অসমত সকলোৱে জানো যে অসমত বাংলাদেশী মিয়া আহিছে। যদি এছাৰত এজনেও নটিচ নাপায় তাৰমানে মিনিংটো কি হ'ব যে অসমত কোনো বিদেশী নাগৰিক নাই। সেইকাৰণে বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে, চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিছে। কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ, কালি যদি কোনোবাই কয় অসমত বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকে কি ক'ব? যদি বিদেশী আছিল এছাৰত কিয় এখনো কমপ্লেইন নগ'ল? গতিকে এছাৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছে, অকল বিজেপিৰে নহয়, বাকী দল সংগঠনৰো দায়িত্ব আছে। কিন্তু দুৰ্ভাগ্যবশতঃ বাকী দল সংগঠনৰ পৰা কমপ্লেইন নগ'ল। তাৰ মানে কি বুজাই দিলে যে অসমত বিদেশী নাই। কিন্তু বিজেপিয়ে অকল মুখেদিয়ে কাম নকৰে, হাতে কামেও কাম কৰে। আমি যেতিয়া বিদেশীৰ বিৰুদ্ধে আছো মানে আছোৱেই। সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলে 5 লাখতকৈও অধিক বেছি কমপ্লেইন দিয়ে। নহ'লে সকলো স্বদেশীয়ে হৈ গ'লহেঁতেন। এটলিষ্ট আজি বিজেপিয়েতো চেষ্টা কৰিছে অসমখনত এটা অন্ততঃ অসমীয়া মানুহে এতিয়াও আত্মসমৰ্পণ কৰা নাই, সেই কথাটো আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰমাণ কৰিছে। নহ'লেতো চব চাৰেণ্ডাৰ হৈ থাকিলে। হ'ব, ধন্যবাদ।